বলি নিদিলেও তুমি যজ্ঞ কৰিব পাৰিবা। বলি নিদিলেও তুমি যজ্ঞ কৰিব পাৰিবা। মহাজ্ঞানী সন্তান পাবা নিশ্চয় জানিবা। আচলতে ৰজা গালৱ মুনি আছিলন্ত মোৰে স্বজন। গালৱ মুনি আছিলন্ত মোৰে স্বজন। তোমাক পৰীক্ষাৰ হেতু কৰিলো চলন। মানে ৰজা গালৱ মুনিয়ে তোমাক নৰ বুলি যজ্ঞ কৰাৰ কথা কৈছিল। কিন্তু ৰজা তুমি এবাৰো মুঠেই নাভাবিলা নিজৰ সন্তান লাভৰ বাবে অন্য এজনৰ সন্তান কাঢ়ি আনি বলি দিয়াটো কিমান উচিত হ'ব। আচলতে ৰজা সন্তান হেৰাই যোৱাৰ দুখ একমাত্ৰ সেই পিতৃ বা মাতৃয়েহে বুজে। শুনা ৰজা, সেই ব্ৰাহ্মণৰ দৰে বহুতকে টকাৰ লোভ দেখুৱাই মাতৃৰ বুকু উদং কৰি সন্তান কাঢ়ি আনি তুমি বলি দিব পাৰিবা। কিন্তু ৰজা তুমি সেই ব্ৰাহ্মণৰ ঠাইত থাকি ভাবাচোন, নিজৰ সন্তান জানো তুমি বিক্ৰী কৰিবা। শুনা ৰজা, ধনৰ বলত দম্ভ নকৰিব ৰজা, সকলো ঈশ্বৰৰ দান। অ হে মহাৰাজ, শেষতে নৰহে আন, শেষতে নৰহে আন। বিনা বলি যজ্ঞৰ তুমি কৰা আয়োজন। আৰু এই দেশৰ সমস্ত মুনিক তুমি সকলো মুনিক মাতি অযজ্ঞ ৰজা সুসন্তান পাবা তুমি। সুসন্তান পাবা তুমি। এই বুলি বিশ্বামিত্ৰ অৰণ্য থাকিলা। আহি থাক বলি শিশু
লৈ মনে বলি শিশুক লৈ মনে অকালক্ৰমে ৰজাৰ এক অপুত্ৰই আৰু তাৰ পিছত সেই পুত্ৰৰ নাম হবে আজি নাচ ৰাখিলা সেই পুত্ৰৰ নাম হবে এতিয়া সাৰপ্ৰাইজ যোগ্য ভোগ্য বসুন্ধৰা আমি আমাৰ জন্মৰ সময়তে আমাৰ কপালত সকলো বিধি লিখি লৈ আহিছো সেই লিখনি কোনো টকা সম্পত্তি শক্তি আৰু সুন্দৰ চেহেৰাৰ দ্বাৰা সলনি কৰিব নোৱাৰি কৰিব পাৰি মাথো চেষ্টা সাৰপ্ৰাইজ জীৱনত আমি কিমানখিনি পাবলগীয়া আছে